নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। খিলঞ্জীয়াৰ নাম লৈ অকলে বেপাৰ চলোৱা জাতীয়তাবাদ নহয়। এবাৰ অখিল গগৈ এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। শংকৰজ্যোতিৰ প্ৰসংগৰ আঁত ধৰিবলৈ গৈ একাংশ জাতীয়তাবাদীক তুলাধুনা দিছে এবাৰ অখিল গগৈয়ে। দুই হিন্দীভাষীৰ কাজিয়াৰ মাজত অসমীয়া ল'ৰাকেইটা কিয় সোমাব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। অৱশ্যে শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা প্ৰসংগক বিৰোধিতা কৰিছে অখিল গগৈয়ে। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা আনে কৰা ব্যৱসায় দখল দিয়া নহয়, অকল চান্দাজীৱী হৈ ভাল কথা নহয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। খিলঞ্জীয়াৰ নামত অকলে বেপাৰ চলালে জাতীয়তাবাদ নুবুজায় বুলি তুলাধুনা দিছে এবাৰ অখিল গগৈয়ে। চান্দা তুলি য'তে ত'তে অসমীয়াগিৰি দেখাই কাজিয়া কৰাৰ মানসিকতা প্ৰকৃত জাতীয়তাবাদ নহয় বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দুলীয়াজান কাণ্ডত হিন্দীভাষী যুৱতীয়ে একাংশ চান্দাজীৱীৰ মুখা খোল খুৱালে বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে। চান্দাবাদী বাদ দি কৰ্মজীৱী হৈ প্ৰকৃত জাতীয়তাবাদীৰ পৰিচয় দিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে। কোনো দল সংগঠনৰ নাম নোলোৱাকৈয়ে আওপকীয়াকৈ জাতীয় দল সংগঠনক টাৰ্গেট এবাৰ অখিল গগৈ। আজিৰ ডাঙৰ খবৰ হৈছে এবাৰ কভিডক লৈ প্ৰথমটো নিৰ্দেশনা আহিছে। এই মুহূৰ্তত 11খন ৰাজ্যলৈ বিয়পিছে কভিডক লৈ দেশত আহি গৈছে প্ৰথমটো চৰকাৰী নিৰ্দেশনা। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ নিৰ্দেশ দিয়া হৈছে। চীন হংকঙৰ পাছত এইবাৰ ভাৰতত ভয়ংকৰ সংক্ৰমণ ঘটিছে কভিড। দেশত 273 জনলৈ বৃদ্ধি পাইছে কভিড ৰোগীৰ সংখ্যা। পৰ্যাপ্ত বিছনা, অক্সিজেন, ঔষধ আৰু ভেকচিন সাজু ৰাখিবলৈ নিৰ্দেশনা দিছে চৰকাৰে। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। পৰ্যাপ্ত পৰিমাণৰ বিছনা, অক্সিজেন, ঔষধ আৰু ভেকচিন সাজু ৰাখিবলৈ এই মুহূৰ্তত নিৰ্দেশনা দিছে চৰকাৰখনে। ইতিমধ্যে কভিডত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু হৈছে 2 গৰাকীকৈ লোকৰ। কভিডক লৈ ৰাজধানী দিল্লীত প্ৰথমখন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। কভিড সংক্ৰমণৰ পাছতেই দিল্লীত স্বাস্থ্যমন্ত্ৰী পংকজ সিঙে জাৰি কৰিছে নিৰ্দেশনা। ৰাজধানী দিল্লীত নতুনকৈ 23 জন ৰোগী ধৰা পৰাৰ পাছতে খষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ। আজিৰ সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ ঘোৰ অন্ধকাৰত এইবাৰ বাংলাদেশৰ ভৱিষ্যত। মহম্মদ ইউনুছে হাত দাঙিছে এই মুহূৰ্তত। বাংলাদেশৰ ৰাজনীতিত এইবাৰ বিপৰ্যয়ৰ সৃষ্টি হৈছে। মহম্মদ ইউনুছে হাত দাঙিছে এইবাৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশ শাসন কৰাটো সম্ভৱ নহয় ইউনুছৰ বাবে। বাংলাদেশ শাসন কৰাটো ইউনুছ চৰকাৰৰ বাবে সম্ভৱ নহয়। পদত্যাগ কৰিব মহম্মদ ইউনুছে। বাংলাদেশত পৰিস্থিতি হৈ পৰিছে অতিকৈ ভয়ংকৰ। বাংলাদেশৰ দায়িত্ব চম্ভালিব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে ইউনুছৰ। সেনাৰ সৈতে মতানৈক্য আৰম্ভ হৈছে ইউনুছৰ। আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা কৰিছে বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ। আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা কৰিছে বাংলাদেশৰ মুৰব্বী ইউনুছৰ। ঢাকাত অনুষ্ঠিত হৈছিল উপদেষ্টা পৰিষদৰ বৈঠক আৰু বৈঠকৰ সময়তেই স্পষ্ট মন্তব্য ইউনুছৰ। বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়। বৈঠকৰ সময়ত স্পষ্ট মন্তব্য কৰিছে ইউনুছ চৰকাৰে। ৰাজনৈতিক দলসমূহৰ মাজত কোনো ঐক্যতা নাই। বাংলাদেশত অস্থিৰ হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ আৰক্ষী ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাৰে লজ্জাজনক কাণ্ড সংঘটিত কৰিলে। এবাৰ কাৰাগাৰৰ ভিতৰতে মহিলাক যি কাণ্ড কৰিছে সেয়া শুনি আপোনাৰ চকু কপালত উঠিব। এক ঘৃণনীয় আৰু লজ্জাজনক ঘটনা সংঘটিত কৰিছে খুদ আৰক্ষীয়ে মহিলাৰ সৈতে সংঘটিত কৰিছে ধৰ্ষণ কাণ্ড। ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাৰ ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ কাণ্ড। কাৰাগাৰৰ বেৰেকত দলবদ্ধ কাণ্ড সংঘটিত কৰিছে এগৰাকী মহিলা। কৰ্তব্যৰ সময়তে এই কুকাণ্ড 2 কনিষ্ঠবলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বিশেষভাৱে সক্ষম এগৰাকী মহিলাক কৰিছে এবাৰ গণধৰ্ষণ। শ্ৰীভূমি জিলাত জঘন্য ঘটনা সংঘটিত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। আন এটা ডাঙৰ খবৰ, এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ ৰেকৰ্ড। এবাৰ গৰমে ভংগ কৰিব 176 বছৰৰ অভিলেখ।
বাজিছে বিপদ ঘণ্টা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। এবাৰ বিপদ ঘণ্টা বাজিছে। 177 বছৰীয়া অভিলেখ ভংগ কৰিব এইবাৰ গৰমে। 2025 বৰ্ষৰ বিশ্ববাসীৰ বাবে হৈ পৰিব অতিকৈ ভয়াৱহ। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিশ্বৰ 5টা সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰতে এটা হ'ব 2025। 5টা সৰ্বাধিক গৰম বৰ্ষৰ ভিতৰতে এটা হ'ব 2025। মাৰ্কিন সংস্থা নেশ্যনেল অচেনিক এণ্ড এটমস্ফিৰিক এডমিনিষ্ট্ৰেশ্যনে প্ৰকাশ কৰিছে এই তথ্য। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 50 ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিব এইবাৰ তাপমাত্ৰাই। ভাৰততো বৃদ্ধি পাব তাপমাত্ৰা। ভাৰতৰ কেইবাখনো ৰাজ্যত 50 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এই সতৰ্কবাণীৰ পাছতে এইবাৰ চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বনাঞ্চল ধ্বংসই বিপদ মাতিছে এইবাৰ বিশ্ববাসীলৈ। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ গৰুখুটিত আকৌ উচ্ছেদ চলিব। বুলডজাৰৰ কোব পৰাৰ পূৰ্বেই ঘৰ এৰিছে হাজাৰ হাজাৰ লোকে। গৰুখুটিত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ কৰি স্থানান্তৰ কৰা হ'ব প্ৰায় 200টা পৰিয়ালক। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। উচ্ছেদ কৰি স্থানান্তৰ কৰা হ'ব প্ৰায় 200টা পৰিয়ালক। অবৈধভাৱে বাস কৰা লোকক দলগাঁৱলৈ কৰা হ'ব স্থানান্তৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অবৈধভাৱে বাস কৰা লোকক দলগাঁৱলৈ কৰা হ'ব স্থানান্তৰ। গৰুখুটিৰ 6 নম্বৰ কেম্পত চলিছে যুদ্ধনদেহী কুচকাৱাজ। গৰুখুটিৰ 6 নম্বৰ কেম্পত এইবাৰ যুদ্ধনদেহী কুচকাৱাজ আৰম্ভ হৈছে। 200টা পৰিয়ালক স্থান এৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰী বুলডজাৰৰ কোব খোৱাৰ পূৰ্বেই টালি টোপোলা বান্ধিছে এইবাৰ বেদখলকাৰীয়ে। চৰকাৰী বুলডজাৰৰ কোব খোৱাৰ পূৰ্বে টালি টোপোলা বান্ধি এইবাৰ ঘৰ এৰিছে একাংশ লোকে। গৰুখুটিত পুনৰ চলাইছে প্ৰশাসনে উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰটো হৈছে এই ফটোখনলৈ আপুনি ভালদৰে মন কৰক। ফেচবুকত পাকিস্তানক সমৰ্থন মুকালমুৱাৰ খনি ৰোডৰ কুৰবান আলী এইগৰাকী ব্যক্তি আৰু এইগৰাকী ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে। মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই কুৰবান আলীক। জানিব পৰা মতে ফেচবুকত এইগৰাকী ব্যক্তিয়ে পাকিস্তানক সমৰ্থন কৰিছিল আৰু তাৰ পাছতে মুকালমুৱাৰ খনি ৰোডৰ কুৰবান আলীক মুকালমুৱা আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ যৌন নিৰ্যাতনকাৰীৰ লগত নাই আছো। এবাৰ শংকৰজ্যোতিক থকা খৰকা কৰিছে একালৰ সতীৰ্থ উৎপল শৰ্মাই। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। উত্তৰৰ প্ৰথম শাৰীতে কৈছে এইবাৰ উৎপল শৰ্মাই কৈছে যৌন নিৰ্যাতনকাৰীৰ লগত নাই আছো। শংকৰজ্যোতিৰ সমৰ্থনত নাই আছো। আশা কৰি কোনো ধৰণৰ লাভ নাই। বহিষ্কাৰ হোৱাৰ ভয়ত আছো এৰি পলাইছিল শংকৰজ্যোতিয়ে। যৌন নিৰ্যাতন চলোৱা নেতাৰ পক্ষত নাথাকে আছো। বিয়াৰ প্ৰলোভনেৰে এগৰাকী আছু কৰ্মীক চলাইছিল যৌন নিৰ্যাতন আৰু তাৰ পাছতেই আছু এৰিছিল শংকৰজ্যোতিয়ে অভিযোগ উত্থাপন কৰিছে। কিন্তু ছোৱালীজনী এতিয়াও আছুতে আছে। যৌন নিৰ্যাতন চলোৱা যুৱকৰ প্ৰতি আছু দায়বদ্ধ নহয়। হেণ্ডকাফডাল সকলোৱে দেখিছে, কিন্তু আমি ছোৱালীজনীৰ চিপজৰীডালো দেখিছো। জাতিক লৈ মন্তব্য কৰা তনু চাহিয়ে শাস্তি পাব লাগে। দুলীয়াজান কাণ্ডৰ 6টা দিনৰ পাছতে মুখ খুলিছে এইবাৰ আছুৱে। দুলীয়াজান কাণ্ডৰ 6টা দিনৰ পাছতে আছুৱে মুখ খোলা পৰিলক্ষিত হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে শংকৰজ্যোতিক হেণ্ডকাফ লগাই বিপদত পৰিব পাৰে আৰক্ষী। মানৱ অধিকাৰ আয়োগৰ তদন্ত ঘোষণা কৰা হৈছে। শংকৰজ্যোতিক হেণ্ডকাফ লগাই বিপদত পৰিব পাৰে আৰক্ষী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। শংকৰজ্যোতিক হেণ্ডকাফ লগাই বিপদত পৰিব পাৰে আৰক্ষী। অসম মানৱ অধিকাৰ আয়োগৰ তদন্ত ঘোষণা। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মানৱ অধিকাৰ আয়োগে। শংকৰজ্যোতি বৰুৱাক স্বাভিমানত আঘাত হানিছে বুলি অভিযোগ দাখিল হৈছিল আয়োগত। শংকৰজ্যোতি বৰুৱাৰ স্বাভিমানত আঘাত আনিছে বুলি অভিযোগ দাখিল হৈছিল আয়োগত আৰু ডিব্ৰুগড়ৰ বিজয় পাণ্ডে নামৰ এজন যুৱকে দাখিল কৰিছিল অভিযোগ। অসম মানৱ অধিকাৰ আয়োগৰ সদস্য ন্যায়াধীশ অজিত বৰঠাকুৰে দিলে তদন্তৰ নিৰ্দেশ। ডিব্ৰুগড় জিলা আয়ুক্তক তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ। পৰৱৰ্তী খবৰটো হৈছে 50 বছৰীয়া মাদ্ৰাছা
আঁতৰালে এইবাৰ প্ৰশাসনে সুখত ভাগি পৰিছে এইবাৰ মুছলমান সমাজ অবৈধ মাদ্ৰাছা দৰগাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ 50 বছৰীয়া মাদ্ৰাছা আঁতৰাইছে এইবাৰ প্ৰশাসনে শুকুৰবাৰে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে 1975 চনৰ পৰা চলি আহিছিল আনোৱাৰুল উলুম আছালফিয়া মাদ্ৰাছাখন আৰু প্ৰশাসনে মাদ্ৰাছা আঁতৰোৱাৰ বাবে দিছিল জাননী জাৰি কৰাৰ পাছতে প্ৰশাসনৰ এই কঠোৰ ব্যৱস্থা উত্তৰ প্ৰদেশত অব্যাহত আছে দৰগাহ আৰু মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা অবৈধ মাদ্ৰাছা দৰগাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন আন এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো আজি বলিউডত কান্দোনৰ ৰোল উঠিছে জনপ্ৰিয় অভিনেতা মুকুল দেৱৰ আজি আমাৰ মাজত নাই আজি বলিউডৰ কান্দোনৰ ৰোল উঠিছে জনপ্ৰিয় অভিনেতা মুকুল দেৱৰ বিয়োগ ঘটিছে জনপ্ৰিয় অভিনেতা মুকুল দেৱ আমাৰ মাজত আৰু নাই 54 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতাগৰাকীয়ে কেইবাদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী বলিউডৰ বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল এইগৰাকী মুকুল দেৱে আৰু অৱশেষত আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে বলিউডৰ তাৰকা মুকুল দেৱ